নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এগৰাকী মহিলাৰ বিষয়ে ক'ম। মহিলাজনীৰ নাম বৰষা দাস। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে ভাবিব ইয়াৰ খালি মহিলাৰ পিছত লাগি থকাই কাম নেকি? তেনেকুৱা নহয়, মহিলাৰ পিছত মই একো লাগি থকা নাই। কোনো মহিলাক মই ঘৰত গৈ লগ কৰিব যোৱা নাই। কথা হ'ল কি, যিহেতু ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যমত মই ভিডিঅ'বোৰ চাওঁ। তো মই আজি এটা ভিডিঅ' চালোঁ। ভিডিঅ'টো চাই কিনে কথাখিনি ক'বলৈ মন গ'ল। ভিডিঅ'টো হ'ল আপোনাৰ বিকাশ দাস। বিকাশ দাস কোন হয়? তেওঁ আপোনাৰ ৰমেন দাসৰ পুতেক। বিকাশ দাস বুলি ক'লে এতিয়া মানে চবে জানে আৰু। বিকাশ দাস বাছত বাছৰ সন্মুখৰ গ্লাছত লিখাই থাকে বিকাশ দাস বুলি। তো এই বিকাশ দাসৰ মানে কেইবাখনো বাছ আছে আৰু বিজনেছ বহুত আছে। তেওঁলোকৰ ইটা ভাটি, এই কিবা কণী ফেক্টৰী, ঢেৰ কিবা কিবি আছে আৰু কেইবাটাও বিজনেছ আছে। তো এই বিজনেছৰ আঁৰৰ ব্যক্তিজনৰ নাম হ'ল ৰমেন দাস। তো ৰমেন দাসৰ মই ইণ্টাৰভিউ এটা চালোঁ। চাই কিনে ইয়াত শিকিব লগা আছে। আমি এনেকুৱা ভিডিঅ'বোৰ বনাব লাগে বা এইবোৰ বিষয় চৰ্চা হ'ব লাগে যে অসমীয়া মানুহৰ এটা মানসিকতা আছে। মানসিকতাটো হ'ল কি, চাকৰিজীৱী। মানে মোৰ ল'ৰাটো যদি কিবাকৈ যদি পিয়ন, চকীদাৰ, কেৰাণী টাইপ এনেকুৱা ঝাৰু চাৰু মাৰাও যদি চাকৰি পায়, মাকে বহুত আনন্দ পায়। তো সেই মাকবোৰৰ কাৰণে এই ভিডিঅ'টো, যে এজন মানুহ ৰমেন দাস, তেওঁ মানে আৰম্ভণি ব্যৱসায় কৰিছিলে ধনিয়া পাত, নিজৰ ঘৰত ধনিয়া নি কিনে ৰাস্তাৰ কাষত বিক্ৰী কৰিছিলে। তো তেনেকৈ তেওঁ আৰম্ভণি কৰিছিলে। তাৰে পিছত তেওঁ ITI পঢ়িলে। ITI পঢ়ি ৰেডিঅ' ভাল কৰা দোকান খুলিলে। এনেকৈ গৈ তেওঁ গাড়ী এখন কিনিলে। এনেকৈ গৈ এতিয়া তেওঁ মানে কেইবাটাও ব্যৱসায়ৰ মানে মালিক, বিশাল সাম্ৰাজ্য আৰু। তো এই বিশাল সাম্ৰাজ্যৰ মানে ল'ৰাজনৰ পুতেকৰ নাম বিকাশ দাস। বিকাশ দাসৰ মৰমৰ পত্নীৰ নাম বৰষা দাস। আৰু এই বৰষা দাসৰ লগত মোৰ চিনাকি হ'ল ৰুণজুণ বৰাৰ লাইফত। ৰুণজুণ বৰাৰ লাইফত ময়ো যাওঁ। আৰু এই বিকাশ দাসৰ মানে সহধৰ্মিনী বৰষা দাস, তেওঁও আহে। তো এতিয়া ভিডিঅ'টো চাই ভাল লাগিল, সেইকাৰণে মই সেইটোক মানে এটা ৰিফ্লেক্ট ভিডিঅ' কৰিলোঁ। মানে সেইটো যাতে ধৰক এতিয়া মোৰ চেনেলত ছাবস্ক্ৰাইবাৰ থকাখিনিয়ে সেইটো গম পাব, কৈ কিনে সেইটো ভিডিঅ' চাব পাৰিব। আৰু বৰষা দাসে মোৰ ভিডিঅ' চাই কেতিয়াবা মোক কমেণ্ট দিয়ে। ময়ো তেওঁৰ ভিডিঅ' চাওঁ। তেওঁৰো ইউটিউব চেনেল আছে। বেছি ভিডিঅ' নবনায়, মাজে মাজে দুই এটা দিয়ে, কিন্তু লাইফত আহে, মানে ৰুণজুণ বৰাৰ লাইফত আহে। তো এইবাৰ যদি লগ পাওঁ সুধিব লাগিব কথাখিনি হে। তো ঠিক আছে, ধন্যবাদ। শুভেচ্ছা থাকিল বৰষা দাস, বিকাশ দাস, ৰমেন দাস। তো তেওঁলোকৰ ব্যৱসায় আৰু আগুৱাই যাওক। যিহেতু এজন অসমীয়া ব্যৱসায়ী, অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে বুলি কয়। তো ৰমেন দাসে দেখাই দিছে কেনেকৈ ব্যৱসায় কৰে।